ক্ৰমত ৰহস্যঘন হৈ পৰিছে সুনীল গগৈৰ হত্যাকাণ্ড। আৰক্ষীৰ দাবী সেয়া সুনীল গগৈৰ মৃতদেহ নহয়। তেন্তে ক'ত নোহোৱা হ'ল সুনীল গগৈ? সুনীল গগৈক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। ঢকুৱাখনাৰ সেই চাঞ্চল্যকৰ ঘটনাই 17টা দিন অতিক্ৰম কৰিলে। 17টা দিন পূৰ্বে ঢকুৱাখনাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল এটা মৃতদেহ। মৃতদেহটোত নাছিল মুণ্ড। আৰক্ষীয়ে আজি পৰ্যন্ত উদ্ধাৰ কৰিব নোৱাৰিলে মৃতদেহৰ পৰিচয়। উদ্ধাৰ কৰিব নোৱাৰিলে চিহ্ন মুণ্ড। 17টা দিন আৰক্ষী স্পষ্ট নহ'ল সেই মৃতদেহটো কাৰ। মৃতদেহ উদ্ধাৰৰ পিছতেই ঢকুৱাখনাৰ ঘটনাস্থলীত উপস্থিত হৈছিল হায়দৰাবাদৰ ফৰেনচিকৰ দল। 2 এদিনতে হায়দৰাবাদৰ পৰা আহিব ফৰেনচিকৰ DNA পৰীক্ষাৰ প্ৰতিবেদন। এয়া ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ বাসগৃহ। মৃতদেহ উদ্ধাৰৰ পিছতেই প্ৰতিদিনে স্থানীয় লোক আত্মীয়ই ভিৰ কৰিছেহি সুনীল গগৈৰ বাসগৃহত। ঘটনা সংঘটিত হোৱাৰ দিনা গধূলি প্ৰায় 8:30 বজাত ঘৰৰ পৰা ওলাই গৈছিল সুনীল গগৈ। ঘটনা সংঘটিত হোৱাৰ পূৰ্বে প্ৰায় সুনীলে পত্নীক কৈছিল, মোৰ জীৱনৰ প্ৰতি ভাবুকি আছে। তেন্তে সেইদিনা কিয় মোবাইল ফোন ঘৰত ৰাখি ওলাই আহিছিল সুনীল? নাই ফোন নিয়া নাই। প্ৰায় 8:30 বাজি গ'ল আৰু তেনেকুৱাতে গৈছে। 8:30 হৈছে নেকি, ইমান টাইমটো চোৱা নহ'ল, কিন্তু 8 বজাৰ পিছতে ওলাই গৈছে। ফোনটো তেওঁ প্ৰায় থৈ যায়, ওলাই গ'লে ফোনটো নিনিয়ে তেওঁ। এই ঘটনাক লৈ ৰহস্য বৃদ্ধি পোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ দাবী সেয়া 90% সুনীল গগৈৰ মৃতদেহ নহয়। আৰক্ষীৰ অনুসন্ধানত সেই কথা স্পষ্ট হৈছে। পুলিচৰ অনুসন্ধান মতে সেই মৃতদেহটো সুনীল গগৈ হোৱাৰ সম্ভাৱনা অতিকে কম। এইটো এক প্ৰকাৰ সুনীল গগৈৰ মৃতদেহ নহয় বুলিয়েই ক'ব পাৰি। এনেকুৱা এটা পৰ্যায়ত আমাৰ ইনভেষ্টিগেশ্যনে আহি পাইছে। সেই গোটেই ইনকুৱাৰীখিনি যদি দেখা যায় তেতিয়াহ'লে ই এক প্ৰকাৰ 90% আমি কনফাৰ্ম বুলি ক'ব পাৰোঁ যে মৃতদেহটো সুনীল গগৈ নহয়। তেন্তে ক'ত হেৰাল সুনীল গগৈ? সুনীল গগৈক কোনোৱে অপহৰণ কৰিলে নেকি? নে কিবা কাৰণত আত্মগোপন কৰিলে সুনীল গগৈয়ে? এনেবোৰ প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে। তাৰ মাজতে জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰীক। DNA পৰীক্ষাৰ ফলাফল নহাকৈ কিদৰে স্পষ্ট কৰিলে সেয়া সুনীল গগৈৰ মৃতদেহ নহয় বুলি। যদি জাহাংগীৰ বুলি ক'বই পাৰিছে, সুনীল গগৈ ক'ত আছে তেওঁলোকে এতিয়ালৈকে উলিওৱাত কিয় ব্যৰ্থ হৈছে? সেইটো কাৰণে যদি তেওঁলোকে 90% গম পাইছে, সেইটো কাৰণে মই CM ছাৰক অনুৰোধ জনাইছোঁ যে সুনীল গগৈ মৃতদেহেই হওক বা জীৱিতই হওক সোনকালে আমাক উলিয়াই দিব লাগে। তাৰ মাজতে আৰক্ষীৰ দাবী সেয়া মিস্ত্ৰী জাহাংগীৰ হুছেইনৰ মৃতদেহ। যদিহে আৰক্ষীয়ে দাবী কৰা ধৰণে সেয়া জাহাংগীৰৰ মৃতদেহ, তেন্তে কোনে হত্যা কৰিলে জাহাংগীৰক? ক'ত নোহোৱা হ'ল সুনীল গগৈ? আৰক্ষীয়ে বহুকেইটা দিশত চলাইছে তদন্ত। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এক ভয়ংকৰ খবৰ। ঢকুৱাখনাৰ যি স্থানত মৃতদেহ উদ্ধাৰ হৈছিল সেই স্থানত 1985 চনত সুনীল গগৈৰ পিতৃ লেখন গগৈয়ে পদ্মেশ্বৰ গগৈ নামৰ এজন লোকক কাটি হত্যা কৰিছিল। সেই ঘটনাৰে কিবা যোগসূত্ৰ আছে নেকি এই ঘটনাৰ? এই সকলোবোৰ এতিয়া ৰহস্যৰ মাজত। ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।